So hello everyone. Uh, Welcome to Adda Ediari. Okay. So basically আজিৰ যিটো ক্লাছ হ'ব আজি ক্লাছটোত একচুৱেলি মই এটা ৰোড মেপ দেখাম যে কেনেকৈ আমি এডিআৰি 3.0 আৰু আছাম পুলিচৰ কাৰণে আমি কি এপ্ৰ'চত প্ৰিপেয়াৰ কৰিলে আমাৰ কম সময়ত আমি সঠিক মানে আমি বিকাশ হ'ব পাৰোঁ বা আমি সঠিক ৰিজাল্ট পাব পাৰোঁ আমি অতি কম সময়ত অ'কে চ' আমাৰ হাতত টাইম স্পেন বেছি নাই আমাৰ হাতত আছে মাথো 3 মাহ অ'কে আমি চ' 3 মাহত আমি এটা কোৰ্চ তো কেনেকৈ আমি পঢ়াম বা কেনেকৈ ডিজাইন কৰিম কেনেকৈ আপোনালোকে যদি পঢ়ে আপোনালোকৰ বেছি লাভ হ'ব বা কেনেকুৱাকৈ প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনছবিলাক ছল্ভ কৰিব কেনেকৈ ৰিভাইজ কৰিব টপিকবিলাক ডেইলি তো সেইটোৰ ওপৰত আমি এটা স্মল ডিছকাশ্যনছ কৰিম আৰু আজিৰ ডিছকাশ্যনটো বহুত বেছি গুৰুত্বপূৰ্ণ বহুত বেছি ইম্পৰ্টেণ্ট হ'ব গৈ আছে চ' ভালকৈ শুনক আৰু ভালকৈ বুজক যে মই কি ক'ব গৈ আছোঁ কেনেকৈ প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিটো মই বনাইছোঁ অ'কে এইখন এখন চাৰ্ট হয় যদি আপোনালোকে বিচাৰে আমি আপোনালোকৰ PDF টো গোটেইটো যিটো PDF আছে প্ৰভাইড কৰি দিম তো এইখন চাৰ্টত বেচিকেলি দিয়া আছে যে কোনটো ইয়াৰত কোনটো এক্সামত কোনটো চেপ্টাৰৰ পৰা কিমানকেইটা এপ্ৰক্সিমেট নাম্বাৰ অফ কুৱেশ্যনছ আহিছে যিহেতু অফিচিয়েলি তেওঁলোকৰ এক্সামিনেশ্যনেও এইটো বস্তু হেৰি নকৰে ওলাই নিদিয়ে ৰিলিজ নকৰে যে একজেক্টলি কিমানটা নম্বৰৰ কুৱেশ্যনছ আহিব পাৰ্টিকুলাৰ টপিকৰ পৰা পাৰ্টিকুলাৰ চেপ্টাৰ্ছৰ পৰা আৰু কিমান মাৰ্কছৰ আহিব সেইটো বস্তু তেওঁলোকে ৰিভিল নকৰে বাট অলদ' আমি ডিফাৰেণ্ট ইয়াৰ্ছৰ ডিফাৰেণ্ট কুৱেশ্যনছবিলাক চাইছোঁ দেন অবজাৰ্ভ কৰিছোঁ আৰু ছেটছবিলাকো বেলেগ বেলেগ থাকে যিহেতু ছেটছবিলাকো বেলেগ বেলেগ থাকে আমি এটা এপ্ৰক্সিমেট নাম্বাৰছ লৈছোঁ যে কোনটো চেপ্টাৰ্ছৰ পৰা কিমান ৱেটেজ থাকে বা কিমান কুৱেশ্যনছ আহে বা আহিব পাৰে অ'কে আৰু এটা ইম্পৰ্টেণ্ট কথা এতিয়া যিহেতু সময় কম আছে তেনেহ'লে আপোনালোকে বস্তুবিলাক অলপ স্মাৰ্টলি হেণ্ডেল কৰিব লাগিব ধৰা হ'ল যিবিলাকৰ মেথছটো ভাল বা মেথছত যিবিলাক ষ্ট্ৰং আছে তেওঁলোকৰতো ইছ্যু নাই তেওঁলোকৰতো ভাল তেওঁলোকে গোটেই চেপ্টাৰ্ছ কভাৰ কৰি ল'ব গোটেইখিনি পঢ়ি ল'ব বাট যিবিলাকে ভাবে যে মই মেথছত অলপ উইক হয় মোৰ মেথছত অলপ স্ক'ৰ কৰা হাৰ্ড হয় তেওঁলোকৰ কাৰণে মই এটা মানে ইম্পৰ্টেণ্ট এডভাইচ দিওঁ যে আপোনালোকে যেতিয়া প্ৰিপেয়াৰ কৰিব ছাপ'জ আপোনালোকে পাৰ্টিকুলাৰ দুটা টপিক ভাল নাপায় যেনেকৈ ট্ৰিগো ভাল নাপায় বা মেনচুৰেশ্যন ভাল নাপায় তো আপোনালোকে সেই দুটা টপিক মানে স্কিপ কৰিব পাৰে বিকজ সেই দুটা টপিকৰ পৰা 2-3টা বা 4টা কুৱেশ্যনছ আহিব যদি সেইখিনিত আপোনালোকে লাগি থাকে আপোনালোকে ষ্টাক হৈ যাব তাতে তো আৰু যিবিলাকতো মেথছত ভাল হয় পূৰা মানে ষ্ট্ৰং আছে তেনেক'লে তেওঁলোকেতো একো স্কিপ কৰিব নালাগে অ'কে যেনেকৈ কিছুমানে আপোনালোকৰ প্ৰফিট এণ্ড লছ বা টাইম স্পীড এণ্ড ডিষ্টেঞ্চ বা টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনছবিলাক হাৰ্ড পায় অ'কে তো যাৰ যিটো টপিক হাৰ্ড পায় সেইটো টপিক অলপ এৰি চলিব পাৰে কোনো কথা নাই আৰু আপোনালোকে আমাৰ লেকচাৰ্ছবিলাক চাওক মই ইয়াতে একদম একদম ল' লেভেলৰ কুৱেশ্যনছ একদম মিডিয়াম লেভেলৰ কুৱেশ্যনছ হাৰ্ড লেভেলৰ কুৱেশ্যন গোটেইবিলাক এটা ছিকুৱেঞ্চত লৈ গৈ আছোঁ তো আপোনালোকে ফ'ল' কৰিব পাৰে অ'কে ইয়াৰ পৰা আপোনালোকে অবজাৰ্ভ কৰিব পাৰে যে কোনটো চেপ্টাৰৰ কিমান ৱেটেজ আছে অ'কে তো এইখিনি বস্তু অবজাৰ্ভ কৰিব আপোনালোকে দেন ইয়াতে মই কৰিছোঁ যে গোটেই যিটো পাৰ্ট আছে মোৰ মেথছৰ টপিককেইটা মই 3টা পাৰ্টত ডিভাইড কৰিছোঁ এনে 3 পাৰ্টছ অ'কে ফাৰ্ষ্ট পাৰ্টটো হ'ল পাৰ্ট 1 ছেকেণ্ড পাৰ্টটো হ'ল পাৰ্ট 2 আৰু থাৰ্ড পাৰ্টটো হ'ল পাৰ্ট 3 অ'কে মান্থ 1 মান্থ 2 মান্থ 3 হিচাপে লৈছোঁ আৰু সেই মান্থকেইটাটো যিকেইটা উইক 1 উইক 2 উইক 3 উইক 4 সেই হিচাপে চিডিউলটো বনাইছোঁ তো আপোনালোকে তেনেকৈ ফ'ল' কৰিব অ'কে আমাৰ যিটো ফাৰ্ষ্ট মান্থৰ গ'ল হ'ল আমি স্পীডটো বঢ়াব লাগিব আমাৰ কেলকুলেশ্যন স্পীড যিবিলাক ষ্টুডেণ্টৰ কম হয় বা যিবিলাক এক্সপিৰিয়েণ্টৰ কম থাকে তেওঁলোকৰ কি হয় কেলকুলেশ্যন স্পীডত বহুতখিনি মাৰ খাই যায় তো আপোনালোকে যিবিলাক এক্সপিৰিয়েণ্ট হয় মেক্সিমাম ওলাই কেনে কয় মেথছত বহুত টাইম লাগি গ'ল একচুৱেলি তেওঁলোকৰ কি হয় তেওঁলোকে বস্তুটো জানে বাট কি কৰে তেওঁলোকৰ স্পীড মেনেজমেণ্টটো নহয় বা টাইম মেনেজমেণ্টটো কৰিব নোৱাৰে বিকজ অফ দেয়াৰ লেক অফ প্ৰেক্টিছ তো আপোনালোকে বেছি প্ৰেক্টিছ কৰিব লাগিব মেথছটো পাৰিলেও কি হয় মেথছ যদি প্ৰেক্টিছ নকৰে তেনেহ'লে আপোনালোকৰ স্পীড আৰু একুৰেচিটো কমি যায় তো আমাৰ ফাৰ্ষ্ট গ'লটো হ'ল যে আমি স্পীড একুৰেচি আৰু এটা আমাৰ কনফিডেঞ্চ বিল্ড কৰিব লাগিব যে আমি বস্তুটো ভালকৈ আমি দিব পাৰোঁ অ'কে আমি ফাৰ্ষ্ট মান্থত কি কভাৰ কৰিম চেপ্টাৰ্ছ যেনেকৈ আমি অলপ হাই ৱেটেজ টপিক লৈছোঁ আমাৰ এইকেইটা টপিক কি হয় অলপ হাই ৱেটেজ টপিক হয় অ'কে নাম্বাৰ ছিষ্টেম LCM HCF
ফ্ৰেকশ্যনছ, ডেচিমেলছ, পাৰ্চেণ্টেজ, ৰেচিঅ' প্ৰপৰ্শ্যন আৰু এভাৰেজ অ'কে আৰু এই টপিক কেইটাই এবাউট 40-45% অফ চিলেবাছ গোটেই এডিআৰই আৰু আসাম পুলিচৰ কভাৰ কৰে তো এইকেইটা টপিক ফাৰ্ষ্ট মান্থত ক্লিয়াৰ কৰিব ট্ৰাই কৰিব অ'কে ফাৰ্ষ্ট ইয়াতে যদি আপোনালোকে ভাবে আপোনালোকে এটা ষ্টাডি প্লেন বনাই ল'ব পাৰে যেনেকৈ 2 to 3 টপিকছ কৰিব পাৰে পাৰ উইক অ'কে দেন প্ৰেক্টিছ কৰিব 40-30 MCQs ডেইলি অ'কে আৰু এটা বস্তু বহুত ইম্পৰ্টেণ্ট ৰাতি যেতিয়া আপোনালোকে শুব যাব তাৰ আগতে বা ৰাতিপুৱা একদম 10 মিনিটছ এটা ৰাখিব সেইটো এটা বাফাৰ জোন কৰিব সেই বাফাৰ জোনটোত আপোনালোকে কি কৰিব দিনটোত যিমানখিনি বস্তু পঢ়িলে এই গোটেইখিনি বস্তু মনত পেলাব বা মেমৰাইজ কৰিব তেনেকৈ আপোনালোকৰ কি হ'ব তেতিয়াহ'লে আপোনালোকৰ টোপনিটোও ভাল আহিব প্লাছ আপোনালোকৰ মানে লাগিব য়েছ লাইক মই আজি গোটেই দিনটোত মোৰ মানে এনেই যোৱা নাই দিনটোত মই কিবা এটা ইউটিলাইজ কৰিছোঁ অ'কে উইক 1ত ল'ব আপোনালোকে নাম্বাৰ ছিষ্টেম আৰু LCM HCF দেন উইক 2ত কৰিব ফ্ৰেকশ্যনছ আৰু ডেচিমেলছ উইক 3ত কৰিব পাৰ্চেণ্টেজ আৰু এভাৰেজ উইক 4ত কৰিব ৰেচিঅ' প্ৰপৰ্শ্যনছ এণ্ড মিক্স ৰিভিজন গোটেইখিনি বস্তুৰে অ'কে চ' এইটো আমাৰ ফাৰ্ষ্ট মান্থৰ প্লেন দেন আহিল পাৰ্ট 2 আহি গ'ল আমাৰ ছেকেণ্ড মান্থ যিবিলাক অলপ এপ্লিকেশ্যন ৰিলেটেড টপিকছ হয় অ'কে চ' এইবিলাক কি হয় অলপ প্ৰব্লেম হায়াৰ প্ৰব্লেম হয় এইবিলাক কুৱেশ্যনছ অলপ জেনেৰেলি যিবিলাক এক্সপিৰিয়েঞ্চ থাকে তেওঁলোকে অলপ টাফ পায় অ'কে চ' সেইবিলাক টপিক যেনেকৈ টাইম এণ্ড ৱৰ্কৰ কিছুমান প্ৰব্লেমছ আছে কিছুমানে বুজি নাপায় তো এইবিলাক অলপ টাইম দিব লাগে প্লাছ এইবিলাক কুৱেশ্যনত কি হয় হায়াৰ থিংকিং এবিলিটি অলপ ইউজ কৰিব লাগে টাইম স্পীড এণ্ড ডিষ্টেঞ্চ প্ৰফিট এণ্ড লছ চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট মেনচুৰেশ্যন 3D বেচিক্স আৰু 2D আৰু 3D দেন ডাটা ইণ্টাৰপ্ৰিটেশ্যন যিবিলাক টেবল আৰু বাৰৰ যিবিলাক কুৱেশ্যনছ থাকিব সেইটো উইক 2ত ল'ব চৰি উইক 2 নহয় মান্থ 2ত আমি কৰিম সেইটোক মই পাৰ্ট 2 বুলি লৈছোঁ অ'কে চ' উইক 5ত কৰিব টাইম ৱৰ্ক আৰু টাইম স্পীড আৰু ডিষ্টেঞ্চ আৰু উইক 6ত কৰিব প্ৰফিট আৰু লছ আৰু চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টৰবোৰ উইক 7ত কৰিব মেনচুৰেশ্যনৰ যিবিলাক প্ৰব্লেম থাকে 2D 3D চিলিণ্ডাৰ কিউবইড দেন আপোনালোকৰ চিলিণ্ডাৰ কিউবইড কিউব বা আমাৰ যিবিলাক ৰেক্টেংগল চাৰ্কল তো ফাৰ্ষ্টতে আপোনালোকে যিবিলাক 2D ফিগাৰৰ থাকে স্কুৱেৰ ৰেক্টেংগল চাৰ্কল এইবিলাকৰ চাব দেন আপোনালোকে চাব 3D ফিগাৰ্ছবিলাক কিউবইড চিলিণ্ডাৰ এইবিলাকৰ বেচিক্সবিলাক চাব অ'কে দেন উইক 8ত চাব যে ডাটা ইণ্টাৰপ্ৰিটেশ্যন কেনেকৈ হয় আৰু প্লাছ গোটেই যিটো আমাৰ গোটেই বাকী তিনিটা উইকৰ যিখিনি ৰিভিজন বা যিখিনি লেগ থাকি গ'ল সেইখিনি আপোনালোকে প্ৰেক্টিছ কৰিব অ'কে আৰু ইয়াতে বেচিকেলি আপোনালোকে ফ'কাছ কৰিব কিছুমান ট্ৰিক্স প্ৰব্লেমছ যিবিলাক ট্ৰিক্স হয় আমি সেইবিলাক দেখাম আপোনালোকৰ যদি মোৰ লেকচাৰ চাই তেনেহ'লে মই দেখাম ডিফাৰেণ্ট ট্ৰিক্স কেনেকৈ হয় ইউজ কৰিব পাৰি দেন কেনেকৈ কেলকুলেশ্যন স্পীডবিলাক ইম্প্ৰুভ কৰিব পাৰি অ'কে আৰু এলিমিনেশ্যন মেথডটো খুব আমাৰ ইউজফুল হ'ব তো এলিমিনেশ্যন মেথডটো চাব অ'কে খুব ইউজফুল হয় এলিমিনেশ্যন মেথডটো দেন আহিল পাৰ্ট 3ত আমাৰ কি হৈ গ'ল পাৰ্ট 3ত আমি কি কৰিম ল' ৱেইটেজ টপিক আৰু প্লাছ ফুল ৰিভিজন কৰিম অ'কে সেইটো মান্থ 3ত কৰিম অ'কে তো আমাৰ এইটো হ'ল মেক্সিমাম স্ক'ৰ কৰা আমাৰ লাষ্ট মান্থৰ গ'লটো হ'ল আমি যাতে মেক্সিমাম স্ক'ৰ কৰিব পাৰোঁ উইথ হাই একুৰেচি আৰু এটা বস্তু মনত ৰাখিব এক্সামত আপুনি কিমান বেছি কুৱেশ্যনছ এটেম্প কৰিছে সেইটো মেটাৰ নকৰে আপুনি কিমান বেছি একুৰেটলি কুৱেশ্যনছবিলাকৰ আনচাৰ্ছ কৰিছে সেইটো মেটাৰ কৰে লাইক আপুনি যদি 30টা এটেম্প কৰিছে বাট তাৰে বহুতকেইটা ভুলে হয় দেন সেইটো একো মেটাৰ নকৰিব সেইটো ৰিজাল্টত পজিটিভ ইম্পেক্ট নিদিয়ে তো আপোনালোকে যদি কোনোবাই উইথ এ প্ৰিচিশ্যন উইথ এ গ্ৰেট একুৰেচি কৰিছে কম কুৱেশ্যনছ কৰিছে তেওঁৰ ফলাফলো বেছি ভাল হ'ব ইন কম্পেয়াৰ টু গোটেইবিলাক কৰিব যায় কিনে গোটেই ভুল কৰা অ'কে চ' আমাৰ সেইটো মেইন ফ'কাছ হয় যে আমি মিষ্টেক্স কেনেকৈ কম কৰিব পাৰোঁ আৰু বেছি টাইম মেনেজমেণ্ট কেনেকৈ কৰি বেছি স্ক'ৰ কৰিব পাৰোঁ অ'কে আৰু লাষ্ট মান্থত আমি টপিকছ কভাৰ কৰিম আমি এলজেব্ৰা কৰিম অ'কে দেন প্ৰবেবিলিটি কৰিব ট্ৰিগন'মেট্ৰি কৰিব আৰু মিছিলিনিয়াছ যিবিলাক প্ৰব্লেম থাকিব কিছুমান ক্লক ৰিলেটেড কেলেণ্ডাৰ ৰিলেটেড থাকিব মেথছৰ যিবিলাক থাকিব মই ৰিজনিঙৰ কথা ক'ব যোৱা নাই মেথছতো কিছুমান মিছিলিনিয়াছ প্ৰব্লেম তাত ইনক্লুড কৰাই দিয়ে অ'কে ডিগ্ৰী ৰিলেটেড বা ছামথিং এনেকুৱা চ' এইখিনি হয় আপোনাৰ ল' ৱেইট টপিক বাট এইবিলাক বহুত ইম্পৰ্টেণ্ট টপিকছ হয় অ'কে তাৰ পাছত আমি কি কৰিম উইক 9ত কৰিম আমি এলজেব্ৰা আৰু
probability প্ৰব্লেমবিলাক সলভ কৰিম দেন ট্ৰিগো আৰু মিসেলেনিয়াছ প্ৰব্লেম হ'ব উইক 10ত উইক 11ত ফুল চিলেবাছটো ৰিভিজন কৰিব লাগিব ওকে যিমানখিনি গোটেই পঢ়িলোঁ গোটেইখিনি বস্তু এবাৰ এবাৰ ৰিভাইজ কৰিব লাগিব ফৰ্মুলাবিলাক বাৰে বাৰে চাব লাগিব ওকে দেন উইক 12ত কৰিব লাগিব ফুল লেন্থ মক টেষ্ট লাষ্ট যিটো উইক আছে সেইটোত আপোনালোকে ফুল লেন্থ মক টেষ্ট আপোনালোকে ঘৰত বহি কিনে টেবুলত এটা টাইমাৰ ছেট কৰাই ল'লে যে মই এক্সাম এটা দিম যে মেথছৰ মই ফুল লেন্থ মক টেষ্টটো দিম তো সেনেকৈ 6খন 8খন যদি আপোনালোকে মক টেষ্ট পেপাৰ ছলভ কৰে আমি মক টেষ্ট পেপাৰ আৰু মানে প্ৰভাইড কৰিম তো আপোনালোকে মক টেষ্ট পেপাৰবিলাক পাব আৰু সেইবিলাক বহি লৈ ভালকৈ পূৰা এক্সামত যেনেকৈ কৰে তেনেকৈ পূৰা একদম বহি লৈ কৰিব ছলভ আজি কৰিমেই মই এইখিনি টাইম মই বহি কিনে মই এইখিনি টাইমৰ ভিতৰত এইখিনি খতম কৰিম তো তেনেকৈ লাষ্টৰ যিবিলাক আমাৰ PYQs আছে প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন আছে সেইবোৰ ছলভ কৰিব ওকে আৰু বেচিকেলি যদি যোন বিগিনাৰ হয় তেওঁলোকক অলপ অবভিয়াছলি বেছি টাইম লাগিব বিকজ তেওঁলোকে নতুনকৈ ষ্টাৰ্ট কৰি আছে তো তেওঁলোকক মইতো বিচাৰোঁ 3 আৱাৰ্ছতকৈ বেছিয়ে দিব ওকে হ'লেও 2.5 to 3 আৱাৰ্ছটো পাৰ ডে দিবই যিবিলাক এভাৰেজ হয় তেওঁলোকে 2 আৱাৰ্ছ দিলে হ'ল আৰু যিবিলাক আপোনালোক ৱৰ্কিং কেণ্ডিডেট হয় যিবিলাকে অলৰেডি কিবা কাম কৰি আছে তেওঁলোকে নিজৰ টাইমটো বিচাৰি কিনে যিমানখিনি দিব পাৰে দিব মাত্ৰ জাষ্ট 3 মাহ আছে ভালকৈ এফৰ্ট দিয়ক নিশ্চয় ছাকচেছ হ'ব আৰু আমাৰ এডিআৰি আড্ডাত থ্ৰুদি মই যিবিলাক যিখিনি মেথছৰ যিখিনি কণ্টেণ্ট আছে সেইখিনি গোটেইখিনি শ্বেয়াৰ কৰি দিম এপত তো আপোনালোকে এপৰ থ্ৰুদি আপোনালোকে জইন কৰিব পাৰে আৰু উইথ অনলি জাষ্ট আই থিংক অনলি 1 ৰুপিছতে আপোনালোকে আমাৰ লগত জইন কৰি ল'ব পাৰে চ' আই উইচ আপোনালোকৰ এক্সাম ভাল হওক মোৰ শুভেচ্ছা সকলোৰে লগত থাকিল আৰু যিকোনো হেল্প লাগিলে আপোনালোকে আমাক ডাইৰেক্ট এপ্ৰ'চ কৰিব থ্ৰু টেলিগ্ৰাম চেনেল বা আপোনালোকে কমেণ্ট ছেকশ্যনতো জনাব পাৰে কি হেল্প লাগে আই উইল বি হেপী টু হেল্প এভৰিৱান আৰু থেংক ইউ গুড লাক টু অল